জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰি শনিবাৰে দুপৰীয়া চিৰাজুলীৰ সত্ৰগাঁৱত অসম সত্ৰ মহাসভাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সকলোৰে প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুত এতিয়া সৰ্বত্ৰে গভীৰ শোকৰ ছাপ পৰিছে। জুবিন গাৰ্গৰ অনুৰাগীসকলে প্ৰিয় শিল্পীগৰাকীক জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি। সমান্তৰালভাৱে তেখেতৰ আত্মাৰ সদগতি কামনা কৰি শনিবাৰে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ চিৰাজুলি সত্ৰগাঁৱত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই অসম সত্ৰ মহাসভাৰ বিষয়ববীয়াই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰত অনুষ্ঠিত হ'বলৈ ধৰা কাৰ্যনিৰ্বাহক সভাৰ যি অনুষ্ঠান, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি নিয়মানুসাৰে ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ আৰু স্মৃতি তৰ্পণৰ লগত যিহেতু আমাৰ মাজৰ পৰা বিশ্বৰ এজন বৰেণ্য শিল্পী জুবিন গাৰ্গ নোহোৱা আজি ৯ম নে ১০ম দিন, এই দিনত আমি তেওঁৰাক শ্ৰদ্ধাৰে স্মৰণ কৰা এটা নিয়ম আমাৰ ৰঘুনাথ সত্ৰ পৰিচালনা সমিতিয়ে বৰ সুন্দৰভাৱে ইয়াত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেই অনুসৰি সেই মহান শিল্পীজনৰ আত্মাৰ সদগতিৰ অৰ্থে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ, তেওঁক ভগৱান পৰম পিতা পৰমেশ্বৰে নিজৰ কোলাত কেঁচুৱা ল'ৰাৰ নিচিনাকৈ লৈ যেন চিৰনিদ্ৰাত থাকিবলৈ দিয়ে, চিৰশান্তিত থাকিবলৈ দিয়ে। তাৰ বাবে আমি অসম সত্ৰ মহাসভাই এই ৰঘুনাথ সত্ৰৰ সহযোগত, শোণিতপুৰ জিলা সত্ৰ মহাসভাৰ সহযোগত এই অনুষ্ঠান ভাগ আজি ইয়াত আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠান ভাগত আপোনালোকে দেখিছেই বহুতখিনি মানুহ ইতিমধ্যে যোগদান কৰিছে। সত্ৰ মহাসভাৰ উপৰিও এই অঞ্চলৰ বহুতো লোকে, আইসকলে, কণ কণ মইনা মইনীয়ে ইয়াত আহি যোগদান কৰি আমাৰ অনুষ্ঠান ভাগ সাফল্যমণ্ডিত হোৱাত আমাক সহায় কৰিছে। আৰু এইটোৱেই প্ৰমাণ কৰে যে জুবিন গাৰ্গ বুলি ক'লে অসমৰ সৰ্বত্ৰে সকলো শ্ৰেণীৰ মানুহে একেলগে তেখেতক শ্ৰদ্ধা নিবেদন কৰিবলৈ বিচাৰে। যদিও বয়সত মাত্ৰ 52 বছৰ হৈছিল, আজি আমি দেখিছোঁ প্ৰায় 60, 70, 80 বছৰীয়া লোকেও তেখেতৰ প্ৰতিচ্ছবিত পুষ্প অৰ্পণ কৰি সেৱা নিবেদন কৰিছে। গতিকে তেওঁ প্ৰকৃততে সকলোৰে যে এজন সেৱাৰ যোগ্য লোক আছিল, সেই কথাবিলাকে আমাক প্ৰতীয়মান কৰে। এই অঞ্চলৰ ৰাইজৰ জুবিনৰ প্ৰতি থকা শ্ৰদ্ধা আৰু সংস্কৃতিৰ প্ৰতি থকা শ্ৰদ্ধা দেখি অসম সত্ৰ মহাসভা সঁচাই আভিভূত হৈছোঁ। ধন্যবাদ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।